কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। গোহালিৰ পৰা গৰু চোৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতেই বপুৰাৰ অৱস্থা হ'ল বেয়া। বিলাসী বাহনসহ 4গৰাকী চোৰক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। জনাই আছোঁ এই মুহূৰ্তত কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। পুৱতি নিশা আজ্ঞাথুৰিত গাঁওবুঢ়া চকৰ সমীপত এটা পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত এখন বিলাসী বাহনসহ 4গৰাকী চোৰক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। গৰু চোৰৰ এই বৃহৎ দলটোৰ 4গৰাকীক ৰাইজে আটক কৰে যদিও ছুইফ্ট ডিজায়াৰসহ অন্য চোৰ কেইজন পলাই যাবলৈ সক্ষম হয়। বৰ্তমান এই ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে অঞ্চলটোত। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। আমি জনাই আছোঁ এই মুহূৰ্তত কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। পুৱতি নিশা আজ্ঞাথুৰিত গাঁওবুঢ়া চকৰ সমীপৰ এটা গোহালিৰ পৰা চোৰে চুৰ কৰি আনে প্ৰায় 4টাকৈ গৰু চুৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত এখন বিলাসী বাহনসহ 4গৰাকী চোৰক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়া স্থানীয় ৰাইজে। গৰু চোৰৰ এই বৃহৎ দলটোৰ 4গৰাকী ৰাইজে আটক কৰে যদিও ছুইফ্ট ডিজায়াৰসহ এজন চোৰ পলাই যাবলৈ সক্ষম হয়। বৰ্তমান এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে হয়। মই গামবুঢ়াৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই ফেলে, এই যিখন ভাঙিছে গাড়ীখন, সেই গাড়ীখন ছাইডত ৰখাই ফেলে কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকে আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লাচানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰি আছিল। মোৰ ৰছী কেইডাল আছিল মোৰ লগতে এইমাত্ৰ ছাৰক দিলোঁ। বগা কাপোৰ গাড়ীটো লৈ আহে সিহঁতে গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি লৈ পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল, ৰাইজে দেখা পাইছে। হয়তো এতিয়া গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালোঁ এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকৈ ওলাই পৰিব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলোঁ। এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলোঁ। আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গামবুঢ়া চক। আমি 5জন পাইছোঁ। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে, আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল। পুলিচে গৰু লৈ গুচি গ'ল। মানে পুলিচ চোৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে কাৰণে চোৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই। পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5জন ধৰিছোঁ। সিহঁতৰ 4খনমান গাড়ী 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছোঁ। এখন চুইফ্ট আছিল আৰু এইখন চুইফ্টখন পলালে, এইখন ধৰিলোঁ। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু। থাকিবই নিশ্চয়, কাৰণ কিয় গৰুবিলাক যি নিব বেলেগ গাড়ীও আছে। গৰু নিয়ে মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছোঁ ক'ত ঘৰ, সিহঁতে বৰপেটাত বুলি কৈছে।